আলোড়ন সৃষ্টি কৰিছে। প্ৰত্যেকজন ভাগৱত প্ৰেমী ভকতৰ হৃদয়ত ভক্তিৰ নিজৰা বোৱাই এটা পৰিৱেশ সৃষ্টি কৰিছে আৰু অসমৰ প্ৰত্যেকজন ভক্তপ্ৰাণ বাপ আয়ে তেৰাক জানে, তেৰাক বুজে। তেৰা আজি আমাৰ মাজত উপস্থিত হৈছে। মই আপোনাৰ খবৰ তেৰাক চিনাকি কৰি দিব বিচাৰিছোঁ। এয়া আমাৰ শ্ৰদ্ধাৰ ৰন্তু শইকীয়া বা আৰু তেৰাক সেৱকী পৰিয়ালৰ সমূহ একত্ৰিত হৈ এভাগী ফুলাম গামোচাৰে আদৰণি জনাব আৰু আমি সেৱকী পৰিয়ালক অনুৰোধ জনাইছোঁ কৃষ্ণ হৰি লগতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলা শাখাৰ কৰ্ণাচাৰ্য শ্ৰদ্ধাৰ বাপজনা আমাৰ মাজত উপস্থিত আছে। জিতেন্দ্ৰনাথ দত্ত বাপজনা, তেৰাকো আমি আপোনাৰ খবৰ চিনাকি কৰি দিছোঁ। এয়া শ্ৰদ্ধাৰ জিতেন্দ্ৰনাথ দত্ত বাপজনা। কৃষ্ণ হৰি আজি সঁচাকৈ এটা পৰম সৌভাগ্যৰ দিন। আজি এই বৃহত্তৰ বালিগাঁও অঞ্চলৰ আজি বহু দিনৰ পৰা এটা ভাৱ জন্ম হৈছিলে যে ৰন্তু শইকীয়া বাপজনাৰ মুখেদি আমি ভাগৱত শ্ৰৱণ কৰিম। আজি প্ৰায় 3 বছৰ আগৰ ভাৱনা, বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত সমস্যাক প্ৰত্যাহ্বান জনাই আজি এই সময়কণত আমি সমূহ উপবিষ্ট হৈছোঁ। আপোনালোকেও যথেষ্ট কষ্ট ত্যাগ স্বীকাৰ কৰি নিৰ্দিষ্ট সময়ত আহি উপস্থিত হৈছে। অকণমান সময় পলম হৈছে, তথাপিও সমস্তৰে চৰণত আমি জয় জয়তে সেৱা ভাগি নিবেদন জনাইছোঁ আৰু সমস্তই চিনি পাই তথাপিও আনুষ্ঠানিকতা ৰক্ষা কৰি বেদৱত শইকীয়াক আমি অকণমান থিয় হৈ দিবলৈ অনুৰোধ জনাইছোঁ। এয়া তেখেতৰ সঁচাকৈ যি আপ্ৰাণ চেষ্টাৰ পৰিণতিত আজি অনুষ্ঠানটোৱে পূৰ্ণতা প্ৰাপ্তি লাভ কৰিবলৈ সক্ষম হৈছে। তেৰাকো আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন প্ৰদান কৰক আৰু সময় আমি দেৰি নকৰি আমি পৰৱৰ্তী কাৰ্যসূচী ভাগ আৰম্ভ কৰিব বিচাৰিছোঁ। আজি বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰভাগ পাঠ কৰিবৰ বাবে আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ অন্তৰ্গত চাৰিগাঁও আঞ্চলিক শাখাৰ অৰবিন্দ দত্ত বাপজনা আমাৰ মাজত উপস্থিত আছে। তেৰাক আমি সেৱাভাগ লৈ পাঠৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে তেৰাৰ কাষতে আমাৰ সুদূৰ তেজপুৰ বিশ্বনাথ চাৰিআলিৰ পৰা আমাৰ মাজত উপস্থিত হোৱা শইকীয়া বাপজনাকো আমি আসন গ্ৰহণ কৰি অনুষ্ঠান ভাগ আৰম্ভ কৰিবলৈ সেৱাৰে অনুৰোধ জনাইছোঁ। কৃষ্ণ কৃষ্ণৰ পৰম নিৰ্মল চৰিত্ৰ কথাৰ জৈত প্ৰকাশ গংগাদি কৰি যত তীৰ্থ আছে তৈতে কৰে ৰাম তৈতে কৰে কৃষ্ণ।